সমাগত পঞ্চায়ত নিৰ্বাচন বিগত সময়সমূহত ৰাইজে কি পালে কি হেৰুৱালে বা কি পাবলৈ বাকি থাকি গ'ল এই বিষয়বস্তুবোৰ আমি দেখুৱাবলৈ এই মুহূৰ্তত এটা বিশেষ সমষ্টিত আছো যিটো সমষ্টিৰ বিধায়কগৰাকীক বেলেগ ধৰণে পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই বিধানসভাৰ যেতিয়া অধিৱেশন অনুষ্ঠিত হ'ব আপুনি সততে দেখিব কেতিয়াবা কাকুতি ঘোষা গাই কাৰোবাক ক্ষমা প্ৰাৰ্থনা কৰি বিচাৰি চৰ্চালৈ আহে কেতিয়াবা সতীৰ্থ বিধায়কক মাৰিবলৈ খেদি গৈ চৰ্চালৈ আহে এনে ধৰণৰ বহু অভিযোগ বা বিভিন্ন সময়ত সমষ্টিৰ উন্নয়নৰ প্ৰসংগত চিঞৰি ডিঙি শিৰ ফুলাই উন্নয়ন নাই হোৱা বুলি ক'লে সকলোকে উভতি ধৰা সেইগৰাকী বিধায়ক মৰিয়নি বিধানসভা সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী সমষ্টিত এই মুহূৰ্তত উপস্থিত আছো আৰু যিটো অঞ্চলত উপস্থিত আছো তাৰ পৰা পৰিৱেশ দেখুৱালে আপুনিও তবত মানিব মই যি স্থানত উপস্থিত আছো মোৰ পৰা যদি বাওঁহাতে চাই তেনেহ'লে এয়া নগা পাহাৰ সতীৰ্থ পাৰ্থ আছে দেখুৱাব আৰু একেবাৰে সীমান্তৰ এই দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ বুজ ল'বলৈ আহিছোঁ পঞ্চায়ত নিৰ্বাচনৰ আগে আগে টিম NKTV আৰু এই যিটো পথ দেখিছে এই পথটো প্ৰকৃতাৰ্থত জনতা দলত সেই সময়ত দুলাল বৰুৱা যেতিয়া ইয়াত বিধায়ক হিচাপে আছিল সেই সময়তে এই পথটো নিৰ্মাণ কৰা হৈছিল আৰু পথটোক নামাকৰণ কৰা হৈছিল সীমান্ত নিৰীক্ষণ পথ হিচাপে অৰ্থাৎ কিমান গুৰুত্বপূৰ্ণ হ'ব তাৰ এই পথটো সেই কথা আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে কিন্তু খৰালিতেই এই পথটোত এতিয়া একাঠু পৰ্যন্ত গাঁত তেনেহ'লে বাৰিষা ইয়াৰ ৰাইজে কেনেধৰণে অহা যোৱা কৰে সেই কথাটো বেলেগ ধৰণে হয়তো আপোনাক নুবুজালেও হ'ব গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ছবিখন আকৌ এবাৰ দেখুৱাই দিব বিচাৰিছোঁ সতীৰ্থ পাৰ্থই কেমেৰাটোৱে ঢুকি পোৱালৈকে যে আমাৰ কেমেৰাত এনে কোনো দৃশ্য বন্দী হোৱা নাই য'ত উন্নয়নৰ ছবি আমি দেখিছোঁ গতিকে আপুনি আহি এবাৰ ইয়াৰ ৰাইজক আশ্বস্ত কৰক নিৰ্বাচনৰ আগে আগে যে উন্নয়ন হৈছে যদি হৈছে তেনেহ'লে ৰাইজে দেখুৱাব ক'ত ক'ত হৈছে আৰু ক'ত ক'ত নাই হোৱা মই আপোনাৰ পৰা প্ৰথমতে জানিবলৈ বিচাৰিছোঁ 61 নং কাটনি গাঁও পঞ্চায়ত নহয় জানো হয় 61 নং কাটনি গাঁও পঞ্চায়ত আমাৰ পঞ্চায়তৰ নাম উন্নয়ন বুলি ক'বলৈ গ'লে আজি বিগত প্ৰায় 15 বছৰৰ পৰা আমি আমাৰ গাঁৱত একো এটা কামেই কৰি চৰকাৰক কৰা দেখা হোৱা নাই তেখেতলোকে সদায় চিঞৰি থাকে উন্নয়ন হৈছে তেওঁলোকে হেলিকপ্টাৰত ঘূৰি AC ৰুমত বহি চিঞৰি থাকিলেই নহ'ব আৰু দেখোঁ যে আমি টক শ্ব'ত বহি তেওঁলোকৰ বিশিষ্ট নেতাবিলাকেও চিঞৰি থাকে যে গাঁৱে ভূঞে উন্নয়ন হৈছে অসম প্ৰগতিৰ পথত অভাৰ ব্ৰিজ হৈছে কিবা হৈছে এই অভাৰ ব্ৰিজবিলাক বনোৱাৰ পৰা আমাৰ জানো কিবা লাভ হৈছে প্ৰকৃততে উন্নয়ন হ'ব লাগিছিলে ক'ত আমাৰ নিচিনা দুখীয়া গাঁও অঞ্চলবিলাকত আমি আজি এই ইয়াত খোৱা পানীৰ অভাৱত ভুগি আছোঁ ৰাস্তাৰ তথৈবচ অৱস্থা এতিয়াই দেখিছে এই মস্ত গাঁত বাৰিষা হ'লে আমি ওলাব নোৱাৰোঁ 10 দিন পৰ্যন্ত আমি ৰাস্তালৈ নোলাওঁ পকা ৰাস্তালৈ নোলাওঁ সন্ধিয়া হ'লেতো খোজ কাঢ়িবই নোৱাৰি কাৰণ গোটেই গাঁত গুটলি আৰু বোকা পানী কিমান টাউনৰ পৰা এই গাঁওখনলৈ কিমান দূৰ টাউনৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত্বৰ পৰা আমাৰ ইয়ালৈ আমি এই 7 কিলোমিটাৰ দূৰত্বত থাকি আমি জংঘলত সোমাই থকা নিচিনা আমাৰ নিজৰ অনুভৱ হয় গতিকে আমি উন্নয়নৰ কথা ক'বলৈ গ'লে আমাৰ লাজ লাগে কোনোদিন আমি উন্নয়নৰ মুখ দেখা নাপালোঁ আমাৰ গাঁৱত খোৱা পানী নাই বিশেষকৈ খোৱা পানী এতিয়া চৰকাৰে সদায় চিঞৰি থাকে যে আমি জল জীৱন মিছনৰ দ্বাৰা অসমৰ অধিক সংখ্যক লোকক আমি খোৱা পানী যোগান ধৰিলোঁ কিন্তু আমাৰ ইয়াত প্ৰকৃততে খোৱা পানী অভাৱত এতিয়া এনেকুৱা এটা বেমাৰৰ সৃষ্টি হৈছে যিটো বেমাৰ ছালৰ ৰোগ এইটো বসন্ত সাদৃশ এটা ৰোগ হৈছে সেইটো ইটোৰ পৰা সিটোলৈ বাগৰিছে ইয়াৰ প্ৰকৃত কাৰণ খোৱা পানী কাৰণ খোৱা পানী আৰু বিধায়কগৰাকীকচোন উন্নয়ন নাই হোৱা বুলি ক'লে কেতিয়াবা সাংবাদিকৰ সৈতেও তৰ্কত লিপ্ত হয় সতীৰ্থ বিধায়কৰ সৈতেও লিপ্ত হয় আমি ইয়াত এই পথ এটাই যদি বনাই দিব নোৱাৰে তেনেহ'লে উন্নয়ন কি হৈছে তেখেতৰ কথা ক'লেতো আমাৰ লাজ লাগে তেখেতৰ কথা আমি নোকোৱাই ভাল তেখেতে যিখিনি গায় তাৰ সদায় ওলোটা প্ৰতিচ্ছবি হয় তেখেতক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে এই ৰাস্তাটোৰে এটা অংশ প্ৰয়াত আমাৰ তৰুণ গগৈ ছাৰ থকাৰ অৱস্থাত গাহৰি চোৱাৰ পৰা নিউ সোণোৱাল ফৰেষ্ট গেটলৈকে তেখেতে অজন্তা নেও সেই সময়ত গড়কাপ্তানি মিনিষ্টাৰ আছিলে তেখেতলোকে সেই ৰাস্তাটো বনালে সেইডোখৰলৈকে কিন্তু বাকী থাকি গ'ল আমাৰ ইয়াৰ ফৰেষ্ট গেটৰ পৰা পাঞ্চৱাল গাঁৱলৈকে প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা ইয়াত 3খন গাঁও সংযোগ হৈ আছে এই 1.5 কিলোমিটাৰ ৰাস্তাত অনেক লোক এই ৰাস্তাটোৱেদি যাতায়াত আৰু তাৰ উপৰি
সীমান্ত নিৰীক্ষণ চকী বুলি কওঁতে এটা বিঅ'পি আছে আমাৰ বিঅ'পিৰ লোকসকলো এইফালে অহা যোৱা কৰিব লাগে গতিকে তেখেতলোকে এই ৰাস্তাৰ তথৈবচ অৱস্থাৰ কাৰণে তেখেতলোক পেট্ৰলিং কৰিবলৈ মানে বন্ধ কৰি দিয়ে মই আকৌ কথা পাতিম বাইদেউ কেইজনীক অকণমান এইফালে আহিবলৈ অনুৰোধ জনাইছো আৰু পথটো দেখুৱাব এই পথটো মই দেখুৱাইছো যে খৰালি এতিয়া আপুনি চাওক এই অৱস্থা এনেধৰণে গোটেই পথটো কেইবা কিলোমিটাৰ পৰ্যন্ত কিন্তু বাৰিষা হলে ইয়াৰ অৱস্থা কি হ'ব ৰাইজৰ অভিযোগ যে বাৰিষা কালত তেওঁলোকে এসপ্তাহ 10 দিন বৰষুণ হোৱাৰ লগে লগে বাহিৰলৈ নোলায় অকণমান আগবাঢ়ি আহকচোন এইফালে নাই মই কৈছো ৰ'ব কি গাঁওখনৰ নাম সেউজী গাঁও সেউজী গাঁৱৰ ৰাইজে কিমান দিন এই সমস্যাত ভুগি আছে মানে মইতো আজি দেখাৰ পৰা 30 বছৰতকৈ ওপৰ হ'ল আজি এইটো অৱস্থাই দেখি আছো আৰু তাৰ উপৰিও আমাৰ খোৱা পানীৰ সমস্যা আজি খোৱা পানীৰ অভাৱত আজি বহুত নানা ৰোগ হৈছে সেই ৰোগৰ কাৰণে আজি আমাৰ খোৱা পানী যদি সুবিধা দিয়ে এতিয়া চৰকাৰেতো কৈছে যে জলসিঞ্চন বিভাগৰ যিটো জল জীৱন আঁচনি সেই আঁচনিটো কিন্তু দিছো বুলি কৈছে আজিলৈকে কিন্তু আমাৰ গাঁৱত যে আজিলৈকে সুবিধাটো হোৱাই নাই মানে দুঘৰ এঘৰ মানুহৰ ঘৰত দিছে কিন্তু দিলেও কি হয় খোৱা পানীটো কিন্তু আজিলৈকে সম্পূৰ্ণৰূপে দিয়া নাই আৰু বহুত মানুহে নতুন মানে কানেকশ্যন পাবলৈও আছে সেইবিলাক কিন্তু আজিলৈকে দিয়া হোৱা নাই পঞ্চায়তে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছিল ৰাতি হলে চাগে একদম পোহৰে দিনৰ নিচিনা হৈ থাকে নেকি ৰাস্তা আমাৰ ইয়াতে ক'বই নালাগে যেনে পোহৰ নিচিনা মানে কি জোনাকী পৰুৱা নিচিনা হৈ থাকে বুলিয়ে ক'ব লাগিব এতিয়া তেওঁ যেতিয়া উন্নতি হৈছে বুলি কৈছে সেইকাৰণে মই এটা কথা ক'ব আন্ধাৰ এতিয়া আপুনি নিজে আহি দেখিছে ৰাস্তা পদূলি পানী এতিয়া আমাৰ খোৱাৰ কাৰণে কিমান অসুবিধা তাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে এতিয়া স্কুল যোৱা ৰাস্তা আজি যদি কি বুলি কয় স্কুল খুলি থাকে এতিয়াতো আজি এপ্ৰিলৰ পৰাতো 6 বজাৰ পৰাই খোলা কথা কৈছে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীখিনি বৰষুণ দিলে কি অৱস্থা হ'ব আৰু এতিয়াতো যেনিবা যাব পাৰিছে এতিয়া ক'বলৈ নাই কিন্তু যেতিয়া বৰষুণ দিব তেতিয়া যিটো অৱস্থা হয় তেতিয়া আপোনালোকে আমাৰ ইয়ালৈ আহিব তেতিয়া দেখিব যে কি অৱস্থাত আমাৰ ল'ৰা ছোৱালীখিনি স্কুললৈ যাবলগীয়া হয় পঞ্চায়তে আজি অতদিনে আমাৰ ইয়াতো কোনো দিনে নাচালে সদায় মাহীয়াই চকুৰে চাই থাকিলে আজি অত বছৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে আগতে অপূৰ্ব শইকীয়া তাৰ আগতে আছিলে কমল হাজৰিকা তাৰ আগতে আছিলে কোনো চৰকাৰে মানে কোনো পঞ্চায়তে আমাৰ এই ৰাস্তাটো ঢুকি নাপায় কোনো দিনে নেদেখে ক'ব নাজানো কংগ্ৰেছৰ দিনতো আপোনালোকৰ বিধায়ক ৰূপজ্যোতি কৰ্মী বিজেপিৰ দিনতো ৰূপজ্যোতি কৰ্মী এতিয়াও তেখেতে আছে গতিকেলৈ এতিয়ালৈকে আমাৰ ইয়াত মানে সেই আমি হেৰিটো পোহৰটো মানে আমি নেদেখিম চাগে আমাৰ ইয়াত আমি জীৱনে যাবগে নেকি আমাৰ এই ৰাস্তাটো এইখিনি ক্ষেত্ৰত যে উন্নয়ন হোৱাটো আমি নেদেখিম চাগে মুখ্যমন্ত্ৰীলৈ বিধায়কগৰাকী হৈ কিবা ক'ব নেকি এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব বিচাৰিছো যে তেখেতে যেতিয়া নেকি ইমান কৈ থাকে যে ঢোল ডগৰ বাজাই থাকে যে গোটেই উন্নয়ন হৈছে আজি চবতে উন্নতি হৈ আগবাঢ়ি গৈছে কিন্তু মই তেখেতক অনুৰোধ কৰো যে আমাৰ মৰিয়নি অন্তৰ্গত 61 নং কাটনি গাঁও পঞ্চায়তৰ এই সেউজী গাঁওখনত আৰু সেউজী গাঁও নহয় অকল আৰু এই নিউ সোণালতো এখন ওৰাং গাঁও বুলি আছে সেই গাঁওখনত এই গাঁওকেইখনত যাতে উন্নতি কৰি কিবা এটা যদি ভাল চকুৰে তেওঁ যদি চাই আমাক উন্নতি দেখুৱাই দিয়ে তেতিয়াহে আমি তেওঁক সেয়াই আমি অনুৰোধ কৰিছো নিশ্চয় মই পাৰ্থই ছবিখন দেখুৱাব সীমান্তৰ সমস্যা আছে সেইসমূহো বুজ ল'বলৈ মই যত্ন কৰিম ইফালে নগাই বিভিন্ন সময়ত উপদ্ৰৱ কৰি অহা সেই অভিযোগ আহে কিন্তু এই মুহূৰ্তত চাওক এনেধৰণে এয়া মৰিয়নিৰ সীমান্তৱৰ্তী সেউজী গাঁৱৰ কথা তেওঁলোকে উল্লেখ কৰিছে কাষৰীয়া ওৰাং গাঁও আছে বিভিন্ন ঠাইত তাতে সীমান্তৱৰ্তী অঞ্চল আৰু এই সীমান্তৱৰ্তী অঞ্চলসমূহত এতিয়া এনেধৰণেই ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে আমি 1-2কৈ প্ৰতিবেদন প্ৰতিটো সমষ্টিৰ পৰা কৰি যাম কিন্তু মৰিয়নি সমষ্টিৰ এই সীমান্তৱৰ্তী অঞ্চলৰ 61 নং কাটনি গাঁও পঞ্চায়তৰ যিখন ছবি আপোনালোকক এই মুহূৰ্তত দেখুৱালো সঁচাই কিন্তু পুতৌ লগা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিগত কেইবাটাও কাল তেওঁ শাসন চলাইছে গতিকে পুনৰবাৰ ৰূপজ্যোতি কুৰ্মীক অনুৰোধ জনাইছো যে বিধানসভাত গৈ কাকুতি ঘোষা গোৱাতকৈ ৰাইজৰ ওচৰত আপুনি আঁঠুলৈ কাকুতি ঘোষা গাওক যাতে উন্নয়ন আপুনি এই যিহেতু বিগত বৰ্ষত কৰিব নোৱাৰিলে অনাগত সময়ত যে উন্নয়ন সঁচাকৈ কৰিব কাকুতি ঘোষা গাই আপুনি ৰাইজক সেই প্ৰতিশ্ৰুতি প্ৰদান কৰক NKTVৰ ফালৰ পৰা সেয়া আপোনাক অনুৰোধ আৰু এনেধৰণে ৰাইজক কেতিয়াও টুপি পিন্ধাই নাহিব আৰু ভৱিষ্যতেও সেই যত্ন নকৰিব সেই কথাই এই মুহূৰ্তত মৰিয়নি সীমান্তৱৰ্তী ৰাইজে আপোনাক ক'ব বিচাৰে